নমস্কাৰ, এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ পাঠশালাত, আৰু পাঠশালাত যিহেতু দ্বিবাৰ্ষিক সাহিত্য সভা অনুষ্ঠান আয়োজন কৰা হৈছে, আৰু যিহেতু আচলতে আজি প্ৰথমটো দিন 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে এই অসম সাহিত্য সভা আচলতে অনুষ্ঠিত কৰা হৈছে, আৰু এক বিশাল এৰিয়া লাখ লাখ আচলতে যি সাহিত্য অনুৰাগী আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত। আৰু মোৰ কেমেৰা সহযোগীক দেখাব দিম ইয়াৰে যি আচলতে গ্ৰন্থমেলাৰ যিখন গেট আচলতে সম্পূৰ্ণভাৱে কিতাপৰ আৰ্হিত এখন আচলতে যিখন মূল দুৱাৰখন আচলতে ইয়াত বনোৱা হৈছে, আৰু এই ক্ষেত্ৰত যিহেতু ভিতৰত হাজাৰ কিতাপৰ দোকান আছে, ইয়াত আচলতে কিতাপ ভাল পোৱা লোকে আচলতে এই ভিৰ কৰা পৰিলক্ষিত। এই ক্ষেত্ৰত মই যাব খুজিম, এজন ব্যক্তি আছে যিহেতু প্ৰথম দিনতে লাখ আচলতে সাহিত্যপ্ৰেমী ভিৰ কৰা পৰিলক্ষিত হৈছে। কি ক'ব খোজে? আজিৰে পৰা অহা 4 তাৰিখলৈকে 5 দিনীয়া বিভিন্ন কাৰ্যসূচীৰে পাঠশালাৰ এই বজালিত যিটো সাহিত্য সভাৰ দ্বিবাৰ্ষিক মূল অধিৱেশন ইয়াতে সম্পন্ন হোৱাৰ আজি প্ৰথম দিন। এই প্ৰথম দিনত এই বৃহত্তৰ অঞ্চলৰ ৰাইজ স্পষ্টভাৱে তেওঁলোকে যে ওলাই আহি একে উদুলি মুদুলি এটা পৰিৱেশ সঁচাকৈয়ে অতি সুন্দৰ। আৰু আমি অসমীয়া জাতিৰ কাৰণে আমাৰ জাতীয় জীৱনৰ আমাৰ যি অসম সাহিত্য সভা ইয়াত সংগী হোৱাৰ কাৰণে সকলোৱে যি একাত্মক আহি ইয়াতে উপস্থিত হৈছে, ইয়াৰ বৰ সুন্দৰ বাৰ্তা এটা ইয়াৰ পৰাই আৰু যাব। আৰু এইবেলি প্ৰথমবাৰৰ বাবে এই আদৰণি সমিতিৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক, আদৰণি সমিতিৰ সভাপতি আমাৰ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস, আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, আমাৰ সভাপতি প্ৰমুখে সকলো কৰ্মকৰ্তাই ইয়াত দিনে ৰাতি কাম কৰি অক্লান্ত পৰিশ্ৰমৰ বিনত আজি এটা উদুলি মুদুলি পৰিৱেশ ইয়াতে সঁচাকৈয়ে আমি আহি অতি আনন্দিত হৈছোঁ, ভাল হৈছে। আজি প্ৰথমবাৰৰ বাবে এই সাহিত্য সভাত বিজ্ঞান মেলা, বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা ইয়াতে খুলিছে, আৰু সেই বিজ্ঞান মেলা আমাৰ সাহিত্যৰ লগতো জড়িত হৈ থাকিব। আজি গ্ৰন্থমেলা বাকৰি উন্মোচন হ'ল, প্ৰদৰ্শনী উন্মোচন হ'ল, আৰু আমাৰ এতিয়া মূল তৰণ উদ্বোধন হ'ব। আৰু ইয়াত সুন্দৰভাৱে এটা প্ৰদৰ্শনীত জাপি সাজি উলিয়াইছে, এটা সঁচাকৈয়ে বৰ ভাল লাগিছে। আৰু এই চেগতে সমূহ অসমবাসী আৰু ইয়াত অহা সকলো সাহিত্য অনুৰাগী ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ। ধন্যবাদ। জাপিটো কিমান ডাঙৰ? জাপিটো এইটো মই পাহৰিলোঁ, প্ৰকাণ্ড এটা জাপি, হয়তো গিৰিজ বিকতো যাব পাৰে। তো ধন্যবাদ। ডাঙৰ এটা আচলতে এটা জাপি আচলতে ইয়াত সাজি তুলিছে, আৰু সেইটো হয়তো গিনিজ বুকতো যাব পাৰে বুলি তেওঁ কৈছে। আৰু মোৰ কেমেৰা সহযোগ দেখাব দিম, এই আচলতে যি গ্ৰন্থমেলাৰ যি মুখ্য দুৱাৰ, আচলতে মুখ্য দুৱাৰখন সম্পূৰ্ণভাৱে কিতাপৰ আদিত আচলতে ইয়াত সজাই তুলিছে। আৰু আজি যিহেতু প্ৰথমটো দিন উদুলি মুদুলি পৰিৱেশ, আৰু দেখাই যাম, আপোনালোকে চাই থাকক এই 24। যিহেতু পাঠশালাত আচলতে যিহেতু সপ্তমতম আচলতে যিহেতু অসম সাহিত্য সভা যিহেতু আচলতে এক বিশাল এৰিয়াত আচলতে অনুষ্ঠিত কৰা হৈছে, আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, এই ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ যি গৃহ ইয়াত সাজি তুলিছে। আৰু যিহেতু ক'ব লাগিব মহাভাৰতৰ যি আচলতে চক্ৰবিহু ইয়াত সাজি তোলা হৈছে, আৰু বিভিন্ন ঠাইৰ পৰা কি নামনি কি উজনি কি নামনি সকলোৰে পৰা ভিৰ কৰা পৰিলক্ষিত। এই ক্ষেত্ৰত মই যাব খুজিম, যিহেতু বাইদেউ কিমান আছে মোৰ কাষত, আৰু মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? আমি অকয়াৰ পৰা আহিছোঁ, ইয়াৰ পৰা অকণমান দূৰত অৱস্থিত আমাৰ। কি ক'ব, কেনেকুৱা অনুভৱ? খুব বেছি ভাল লাগিছে, আৰু আমাৰ পাঠশালাবাসীৰ বাবে খুব বেছি গৌৰৱৰ বিষয়, আৰু ইয়াত যে সাহিত্য সভা অনুষ্ঠিত হৈছে, আৰু সেইবাবে আমি আজি আটাইকেইজনীয়ে গাঁৱৰ পৰা সাজি কাচি আহিছোঁ, আৰু আমাৰ অসমৰ অসমীয়া ছোৱালী কেইজনীৰ বাবে আমাৰ স্বাভিমান স্বৰূপ মুগাৰ কাপোৰ পিন্ধি মাহঁতৰ পুৰণি আগৰে বুই থোৱা মুগাৰ কাপোৰ পিন্ধি আহিছোঁ আমি আটাইকেইজনীয়ে। হয়, যিহেতু পাঠশালাৰ কাৰণে গৌৰৱ দ্বিবাৰ্ষিক যিহেতু অসম সাহিত্য সভা ইয়াত অনুষ্ঠিত কৰা হৈছে, আৰু এগৰাকী বাইদেউ আছে, কি ক'ব, কেনেকুৱা লাগিছে? বহুতখিনি ভালে লাগিছে আহি কিনে, আমি পৰিৱেশটো দেখি বহুত বেছি ভাল লাগিছে, আৰু আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ নিজকে, আমাৰ পাঠশালাত হৈছে এনেকুৱা এখন সাহিত্য সভা, আৰু আমি আগতে দেখা নাছিলোঁ। আজি আমাৰ কাৰণে বহুত সৌভাগ্য বুলি ক'ব লাগিব, কাৰণ আজি আমি প্ৰথম দেখিছোঁ ইয়াত, সেইকাৰণে 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অসম সাহিত্য সভা। প্ৰথম দিনটোতে দেখা গৈছে, কিন্তু লাখ আচলতে দৰ্শনাৰ্থী ইয়াত
আহা দেখা গৈছে কিন্তু বহুত ভাল লাগিছে আমি অনুভৱ কৰা নাছিলো ইমানখিনি হ'ব মানুহ কিন্তু এতিয়া দেখিছো বহুতখিনিয়ে হৈছে ভাল লাগিছে হয় এক পাঠশালাৰ কাৰণে গৌৰৱ কিয়নো ক'ব লাগিব দ্বিবাৰ্ষিক অসম সাহিত্য সভা যিহেতু ইয়াত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু ক'ব লাগিব প্ৰথম দিনটোতে আচলতে যিহেতু লাখ লাখ আচলতে সাহিত্য অনুৰাগী আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু মই দেখুৱাই যাম মোৰ কেমেৰা সহযোগী আৰু ইয়াৰে কিছু দৃশ্য দেখাব দিম যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াতে গৃহ অসম সাহিত্য সভাৰ অধিৱেশনৰ আয়োজন কৰা হৈছে আৰু মই উপস্থিত আছোঁ মোৰ কেমেৰা সহযোগী দেখাব দিম এইখন হৈছে মূল প্ৰৱেশ দ্বাৰ আচলতে এইখন দুৱাৰেৰে মূল প্ৰৱেশ দ্বাৰেৰে লাখ লাখ যে সাহিত্য অনুৰাগী আছে এইখন মূল দুৱাৰেৰে আচলতে প্ৰৱেশ কৰি আছে আৰু যিহেতু আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতো আচলতে দেখা পোৱা গৈছে অসমৰ হয় পাঠশালাৰে হয় কেনেকুৱা অনুভৱ এই অনুভৱটো বহুত ভাল লাগিছে কাৰণ অসমৰ ভিতৰত এখন মানে সৰ্ববৃহৎ অধিৱেশন পাঠশালাত হৈছে আৰু আমাৰ ইয়াত পাঠশালাৰ ইয়াত মানে সৰ্বসুন্দৰ এখন অধিৱেশন হৈছে আপোনালোকেতো জ্ঞাত আপোনালোকে গোটেইখিনি ফুটেজ দেখাইছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীক আমি পাঠশালালৈ আদৰিছোঁ আপোনালোকে আহক পাঠশালাৰ অধিৱেশনখন চাওক আৰু ইয়াতে সাহিত্যৰ কিছু নতুনত্ব ইয়াত পাব কাৰণ ইয়াত বিজ্ঞান মেলা পাব আপোনালোকে বৃহৎ এখন আপোনাৰ কি কয় গ্ৰন্থমেলা পাব আৰু আপোনাৰ প্ৰদৰ্শনীটো ধুনীয়াকৈ হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি মানে তেখেতে বহুতখিনি আমাক সহায় আগবঢ়াইছে লগতে আমাৰ স্থানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই প্ৰায় আজি 1.5 বছৰ ধৰি লাগি আছে আমাৰ আদৰণী সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী ডাঙৰীয়া আৰু গোটেই সমিতিবিলাকে আমাৰ মানে দিনে নিশাই কষ্ট কৰি যোৱাকালি ৰাতি 3টা বজাত আজি ৰাতি 3টা বজাত মানে গোটেই সম্পূৰ্ণ প্ৰস্তুতি মানে শেষ হৈছে মই আপোনালোকৰ এনি ভাৰতৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ লগতে সংবাদ মাধ্যমক বিশেষকৈ ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে এই অধিৱেশনখন এখন সৰ্ববৃহৎ অধিৱেশন কৰাৰ কাৰণে আপোনালোকৰ অৰিহণা বহুতখিনি আছে আপোনালোকে আহক আপোনালোকে আমাৰ ইয়াত সেই কৰক আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ ধন্যবাদ হয় এয়া হৈছে অসম সাহিত্য সভা পাঠশালা দ্বিবাৰ্ষিক 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে যিহেতু অসম সাহিত্য সভা অনুষ্ঠিত কৰা হৈছে আৰু আজি যিহেতু প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে আচলতে লাখ লাখ সাহিত্য অনুৰাগী বা সাহিত্য প্ৰেমী আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত আৰু মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাম